জুৰিয়াৰ বলিকটীয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি দেৱশিশু মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান আন 10জনৰ দৰে জীয়াই থাকিব বিচাৰে তেওঁৰ ফুলকুমলীয়া বয়সত দেহত থিতাপি লৈছে এক দুৰাৰোগ্য ৰোগে জীৱনযুঁজত হাৰ নমনা এটি দেৱশিশু ঘৰবতৰুৱাৰ বালিকটীয়াত তেওঁৰো আছে আপোনাৰ মোৰ দৰে সাধাৰণ জীৱন যাপনৰ অদম্য হেঁপাহ আছে জীয়াই থকাৰ প্ৰবল ইচ্ছা কিন্তু ভয়ংকৰ ৰোগে দেহত থিতাপি লোৱাৰ বাবে প্ৰতি মাহে এতিয়া ল'বলগীয়া হয় দুবাৰকৈ টেষ্ট বৰ্তমান এই দেৱশিশুটিৰ সম্পূৰ্ণ আৰোগ্যৰ বাবে চিকিৎসকে কৰিব দিছে ব্যয়বহুল চিকিৎসা কিন্তু এই চিকিৎসাৰ বাবে ধন নাই সাধাৰণ হোটেল ব্যৱসায়ীৰে পৰিয়াল পোহপাল দিয়া পিতৃ মাতৃৰ হাতত যাৰ বাবে এই চিকিৎসাৰ প্ৰয়োজন পূৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীৰ লগতে সুহৃদয়বান লোকক এতিয়া সহায়ৰ বাবে আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে হয়তো স্বাস্থ্য বিভাগৰ অলপ সহায় সহানুভূতিয়ে বা আসমলৰ দৰে কোনো সংস্থাই যদিহে এই শিশুটিৰ পৰিয়ালটিক সহায় কৰে তেনেহলে শিশুটোৱে হয়তো পাব এটা নতুন জীৱন কালি মই বুলিগটীয়া বাহিন্দা মোৰ এজন ছোৱালী আছে হঠাৎ মূৰ ঘূৰাই পৰি গৈছিল তেতিয়া আমি চিকিৎসা কৰিছোঁ বিটা থেলেচেমিয়া বেমাৰ হৈছে 1 বছৰ ধৰি মাহেকত দুবাৰ ৰক্ত বঢ়াব লাগে এতিয়া আমি আৰ্থিক অৱস্থা বেয়া এতিয়া আমি স্বাস্থ্য আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আমাৰ ছোৱালীজনক চাব উন্নত চিকিৎসা কৰিবৰ কাৰণে 1 মাহত আপোনাৰ কিমান টকা খৰচ যায় 30,000 যায় দুবাৰ 1 মাহত দুবাৰো বঢ়াও তিনিবাৰো ৰক্ত বঢ়াব লাগে ছোৱালীজনী স্কুলত যায় এতিয়া যাব নোৱাৰে মূৰ ঘূৰাই থাকে যে কিমান দিনৰ পৰা হৈছে বেমাৰটো 1 বছৰ হৈছে ইমান দিনে ক'ত চিকিৎসা কৰালে নগাঁৱত কৰাইছোঁ আৰু গুৱাহাটীত কৰাইছোঁ ভাল হোৱা নাই বৰ্তমান কেনেকৈ চলি আছে আপুনি কেনেকৈ চলি আছে বৰ্তমান ছোৱালীজনী কেনেকৈ চলি আছে বৰ্তমান ছোৱালীজন ব্লাড দি আমি ৰাখিছোঁ তাৰ বনমেৰু ট্ৰান্সফাৰ কৰিবৰ কাৰণে কৈছিল ডক্টৰে কৈছে প্ৰায় 40 লাখ টকা যাব এইখিনি আমাৰ সমৰ্থটো নহয় নাই মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে আমাৰ ছোৱালীজনীক সহায় কৰে মই বলিকটীয়াৰে বাহিন্দা মোৰ ঘৰৰ ওচৰৰ একদম নিয়াৰেষ্টৰ মুবাৰক আলী তেখেত মানে হোটেলত কাম কৰা হোটেল চলোৱা মানুহ তাৰ এজনী সৰু বাচ্চাৰ পৰা খুব ধুনীয়া ছোৱালী আছিল ফটককৈ মানে 1 বছৰ ধৰি তাৰ কিবা বেমাৰত ভুগি আছে যি বেমাৰ মানে মাৰাত্মক ডাঙৰ বেমাৰ শুনিছে এনে মাহেকত বোলে দুবাৰ তিনিবাৰো ব্লাড ভৰিব লাগে য'ত নেকি 20,000 30,000 টকা যায় বৰ্তমানে তেনেধৰণে চিকিৎসা কৰোঁতে জৰুলাত পৰি গৈছে আৰ্থিক অৱস্থা ইমান ভাল নহয় গতিকে মই মুখ্যমন্ত্ৰীক সমজুৱা হৈ পেলাই অনুৰোধ ৰাখিলোঁ যে তাৰ চিকিৎসাৰ ভিত্তিত চিকিৎসা হোৱাৰ কাৰণে যাতে ছোৱালীজনীয়ে পৃথিৱীত বাচি থাকিব পাৰে তাৰ বাবে বাহিৰত চিকিৎসাৰ কাৰণে সহায় সুযোগ আগবঢ়াই যেন সেইবাবে অনুৰোধ ৰাখিলোঁ জুৰিয়াৰ পৰা ৰিয়াদুল ফাৰহাদ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।